ৱেলকাম ফ্ৰেণ্ডছ, ৱেলকাম টু স্মাৰ্ট ৱে ফৰ অল। স্মাৰ্ট ৱে ফৰ অল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন, অৰ্থাৎ কাৰেণ্টৰ ওপৰত ভিত্তি কৰি আমি কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন ল'ম। এই কুৱেশ্যনবোৰ আপোনালোকে যদি আছাম পুলিচৰ জুনিয়ৰ এছিষ্টেণ্ট কোনোবাই এপ্লাই কৰি থৈছে, তাত অহাৰ খুব সম্ভাৱনা আছে, কাৰণ এনেকুৱা ধৰণৰ ৰিচেণ্ট কাৰেণ্ট টপিকবোৰ যিকোনো এক্সামত অহা দেখা যায়। আহক আমি কুৱেশ্যনবোৰ ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনে চাওক, হু হেজ বিন এৱাৰ্ডেড 55 জ্ঞানপীঠ এৱাৰ্ড ফৰ দ্য ইয়েৰ 2019, অৰ্থাৎ 55 জ্ঞানপীঠ এৱাৰ্ড 2019 বৰ্ষত কোনে লাভ কৰিছিলে? এই 55 জ্ঞানপীঠ এৱাৰ্ডটো এজন মালায়ালাম পইণ্টে লাভ কৰিছিলে, কবি। তেওঁৰ নাম হৈছে আখিতাম আছুতান নামপুথেৰী। নামটো অলপ ভালকৈ মন কৰিব, আখিথাম আছুথাম নামপুথেৰী। আৰু এই যিটো জ্ঞানপীঠ এৱাৰ্ড হয়, সেই জ্ঞানপীঠ এৱাৰ্ডটো 2018 বৰ্ষত কোনে লাভ কৰিছিল যদি সোধে, চান্স খুব কম, চান্স 2019তে সুধিব, কাৰণ ৰিচেণ্টটোৱে সোধে সদায় কাৰেণ্ট এফেয়াৰ। তথাপি কেতিয়াবা আগৰ বৰ্ষতো আহি যায়। অমিতাভ ঘোষ আছিলে 54 ৰিচিপিয়েণ্ট অফ জ্ঞানপীঠ এৱাৰ্ড ফৰ দ্য ইয়েৰ 2018। নেক্সট কুৱেশ্যনটো চাওঁ আহক, হুইচ কনফাৰেড উইথ 29 সৰস্বতী সন্মান এৱাৰ্ড ফৰ দ্য ইয়েৰ 2019, অৰ্থাৎ 2019 বৰ্ষত সৰস্বতী সন্মান এৱাৰ্ড কোনে লাভ কৰিছিলে? সৰস্বতী সন্মান 2019 লাভ কৰিছিলে বাসুদেৱ মহী, আৰু তেওঁ চেকবুক নামৰ এখন শ্বৰ্ট ষ্টৰী কালেকশ্যন লিখিছিলে। সেই চেকবুকৰ কাৰণে তেওঁ সৰস্বতী সন্মান এৱাৰ্ড লাভ কৰিছিলে। এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে, নেম দ্য ৰিচিপিয়েণ্ট অফ ব্যাস সন্মান এৱাৰ্ড ফৰ দ্য ইয়েৰ 2019। ব্যাস সন্মান এৱাৰ্ড কোনে লাভ কৰিছিলে? ব্যাস সন্মান এৱাৰ্ড লাভ কৰিছিলে নাছিৰা শৰ্মা, আৰু তেওঁৰ নবেলখন আছিলে কাগজ কি নাও। কাগজ কি নাওৰ কাৰণে 2019 বৰ্ষত নাছিৰা শৰ্মাই কি সন্মান লাভ কৰিছিলে? ব্যাস সন্মান লাভ কৰিছিলে। আৰু 2018 বৰ্ষত ব্যাস সন্মান লাভ কৰিছিল কোনে? লীলাধৰ জাগোদী। লীলাধৰ জাগোদীয়ে 2018 বৰ্ষত লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো কৈছে, নেম দ্য পাৰ্চন হু গেট এবেল প্ৰাইজ ফৰ দ্য ইয়েৰ 2020, অৰ্থাৎ 2020 চনত কোনে এবেল প্ৰাইজ লাভ কৰিছিল? 2020 চনত এবেল প্ৰাইজ দুজন ব্যক্তিয়ে লাভ কৰিছিল। এজন হৈছে হিলেল ফান্সবাৰ্গ আৰু আনজন হৈছে গ্ৰিগৰী মাৰ্গেলিছ। আৰু এবেল প্ৰাইজটো কিহত দিয়া হয়? মেথমেটিক্সৰ ক্ষেত্ৰত দিয়া হয়। কুৱেশ্যন 5, হু ৱাজ কনফাৰ্ড উইথ দ্য ৰাজা ৰামমোহন এৱাৰ্ড ফৰ দ্য ইয়েৰ 2019, তেওঁ হৈছে গোলাপ কোঠাৰীয়ে লাভ কৰিছিলে ৰাজা ৰামমোহন এৱাৰ্ড 2019 বৰ্ষত, আৰু ৰাজা ৰামমোহন এৱাৰ্ডটো ইন দ্য ফিল্ড অফ জাৰ্নেলিজিমৰ ক্ষেত্ৰত দিয়া হয়। নেক্সট কুৱেশ্যনটো চাওক, হু হেজ বিন নেমড এজ 128 কমনৱেলথ পইণ্ট অফ লাইট এৱাৰ্ড উইনাৰ। এতিয়া কমনৱেলথ পইণ্ট অফ লাইট এৱাৰ্ড উইনাৰ হৈছে কোন? কেই নম্বৰ? 128 নম্বৰ, যাদৱ পায়েং। আৰু আমি জানো যাদৱ পায়েংক কি বুলি জনা হয়? দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কোৱা হয় তেওঁক, আপোনালোকে জানে চাগে। আৰু এই কমনৱেলথৰ হেডকোৱাৰ্টাৰ ক'ত? কমনৱেলথৰ হেডকোৱাৰ্টাৰ ইউনাইটেড কিংডমৰ লণ্ডনত। আৰু কমনৱেলথত টোটেল কিমান মেম্বাৰ আছে? 54 মেম্বাৰ কাউণ্ট্ৰি আছে। আৰু মালদ্বীপ 54 মেম্বাৰ কাউণ্ট্ৰি কোনখন? মালদ্বীপ, লাষ্ট মেম্বাৰ কাউণ্ট্ৰি। নেক্সট কুৱেশ্যনটো সুধিছে, নেম দ্য উইনাৰ অফ সাহিত্য একাডেমী এৱাৰ্ড ইন ইংলিছ এণ্ড হিন্দী লেংগুৱেজ ফৰ দ্য ইয়েৰ 2019, অৰ্থাৎ সাহিত্য একাডেমী এৱাৰ্ড যোৱা বৰ্ষত হিন্দী আৰু ইংলিছ লেংগুৱেজত কোনে লাভ কৰিছিলে? আপোনালোকক ইংলিছো সুধিব পাৰে, হিন্দীও সুধিব পাৰে, বেলেগ লেংগুৱেজো সুধিব পাৰে। ইম্পৰ্টেণ্ট হয় হিন্দী আৰু ইংলিছ। শশী থাৰুৰ বিখ্যাত কবি তেওঁ এজন, তেওঁ ইংলিছ লেংগুৱেজত লাভ কৰিছিলে সাহিত্য একাডেমী এৱাৰ্ড, আৰু তেওঁ লাভ কৰিছিলে ফৰ হিজ বুক এন ইৰা অফ ডাৰ্কনেছ। এন ইৰা অফ ডাৰ্কনেছখনৰ কাৰণে তেওঁ লাভ কৰিছিলে। এখন ব্ৰিটিছৰ যুগৰ ওপৰত ভিত্তি কৰি এখন বুক লিখা হৈছিলে, ইৰা অফ ডাৰ্কনেছ। আৰু সাহিত্য একাডেমী এৱাৰ্ড হিন্দী লেংগুৱেজত কোনে লাভ কৰিছিলে? হিন্দী লেংগুৱেজত লাভ কৰিছিলে
নন্দকিশোৰ আচাৰ্যই হিন্দী লেংগুৱেজত সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছে, মনত ৰাখিব। আৰু ফৰ হিজ পয়েটিক কালেকশ্যন এখন কবিতা সংগ্ৰহৰ কাৰণে লাভ কৰিছিলে। কবিতা সংগ্ৰহখনৰ নাম আছিল চিলতে হুৱে অপনে কো নামৰ এখন কবিতা সংগ্ৰহ পয়েটিক কালেকশ্যনৰ বাবে নন্দকিশোৰ আচাৰ্যই 2019 বৰ্ষত সাহিত্য একাডেমি এৱাৰ্ড হিন্দী ভাষাত লাভ কৰিছিলে। আৰু এই সাহিত্য একাডেমি এৱাৰ্ডটো কিহৰ ওপৰত দিয়া হয়? মষ্টলি ৰাইটাৰবিলাকক দিয়া হয়, আৰু তেওঁলোকৰ আউটষ্টেণ্ডিং বুকবোৰৰ মানে 24টা লেংগুৱেজত দিয়া হয় ভাৰতৰ। নেক্সট কুৱেশ্যনটো চাওক, উইনাৰ অফ ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জী এৱাৰ্ড 2024 পলিটিক্স, অৰ্থাৎ 2020 বৰ্ষত ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জী, এইটো এটা পলিটিকেল এৱাৰ্ড আছে, কোনে পাইছিলে? আমাৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো চাওক, হু হেজ বিন অনাৰ্ড উইথ ৱৰ্ল্ড ফ্ৰুট প্ৰাইজ 2020? ৱৰ্ল্ড ফ্ৰুট প্ৰাইজ 2020 বৰ্ষত কোনে লাভ কৰিছিলে? এজন ইণ্ডিয়ান আমেৰিকান ছয়েল চাইণ্টিষ্ট হয়, তেওঁৰ নাম হৈছে ৰতন লালে লাভ কৰিছিলে ৱৰ্ল্ড ফ্ৰুট প্ৰাইজ 2020। আৰু কেছ প্ৰাইজ কিমান লাভ কৰিছিলে? এই ৱৰ্ল্ড ফ্ৰুট প্ৰাইজত কিমান কেছ প্ৰাইজ দিয়া হয়? $2.5 লাখ, $2.5 লাখ US ডলাৰ। আৰু ৱৰ্ল্ড ফ্ৰুট প্ৰাইজটো ফাৰ্ষ্ট এৱাৰ্ড কৰা হৈছিল 1987 চনত, আৰু কোনে লাভ কৰিছিলে? MS স্বামীনাথনে প্ৰথম ৱৰ্ল্ড ফ্ৰুট প্ৰাইজ লাভ কৰিছিলে। তেওঁ উইনাৰ আছিলে, ফাৰ্ষ্ট ৱৰ্ল্ড ফ্ৰুট প্ৰাইজ উইনাৰ আছিলে MS স্বামীনাথন। নেক্সট আহক, ফ্লেমেংগো ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট? নেক্সট আমি কিছুমান ফেষ্টিভেলৰ বিষয়ে ডিছকাছ কৰিম, যিটো ৰিচেণ্ট চেলিব্ৰেট হৈ গৈছে বিভিন্ন ইণ্ডিয়ান ষ্টেটবোৰত। ফ্লেমিংগো ফেষ্টিভেলটো এটা বিখ্যাত ফেষ্টিভেল হয় অন্ধ্ৰপ্ৰদেশৰ, আৰু এই ফেষ্টিভেলটো টুৰিজিম বাৰ্ডৰ ওপৰত পাতে, চৰাইবোৰৰ ওপৰত বিভিন্ন, আৰু টুৰিজিমবোৰ কি এট্ৰেকশ্যন কৰিবৰ কাৰণে এই ফেষ্টিভেলটো পতা হয়, টুৰিষ্টবোৰ এট্ৰেক্ট কৰিবৰ কাৰণে। ফ্লেমিংগো ফেষ্টিভেল কোনখন ষ্টেটত, আমি সেইটো মনত ৰাখিম, ফ্লেমিংগো ফেষ্টিভেল অন্ধ্ৰপ্ৰদেশ। নেক্সট এটা পইণ্ট মন কৰিব, ধনুযাত্ৰা যিটো ফেষ্টিভেল হয়, এইটো উৰিষ্যাত অৰ্গেনাইজ কৰা হৈছিল। আৰু ধনুযাত্ৰা কোনখন ষ্টেটৰ লগত জড়িত বুলি যদি আপোনালোকক সোধে, কি হ'ব এনচাৰটো? উৰিষ্যা। আৰু এই ধনুযাত্ৰা এইটো 11 দিনৰ এটা ফেষ্টিভেল আছিল উৰিষ্যাত, 11 ডে লং ফেষ্টিভেল আছিল, আৰু ই গ্ৰীনিছ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডতো এণ্ট্ৰি হৈছিলে। নেক্সট চাওঁ, কালাঘোৰা ফেষ্টিভেল কোনখন ষ্টেটৰ লগত জড়িত? মুম্বাই, মহাৰাষ্ট্ৰ মুম্বাইৰ লগত জড়িত। কি? কালাঘোৰা, মহাৰাষ্ট্ৰ মুম্বাই, মনত ৰাখিব। নেক্সট আহক, নমস্তে ওড়িশা ফেষ্টিভেল এইটো মধ্যপ্ৰদেশৰ লগত জড়িত। মধ্যপ্ৰদেশ কোনখন ষ্টেটত চেলিব্ৰেট কৰা হয়? নমস্তে ওড়িশা ফেষ্টিভেল মধ্যপ্ৰদেশ। আৰু মধ্যপ্ৰদেশৰ আন কিছুমান ফেমাছ ফেষ্টিভেল আছে, যেনে নৰ্মদা ফেষ্টিভেল, তানচেন ফেষ্টিভেল, মাণ্ডু ফেষ্টিভেল, এইবোৰো মধ্যপ্ৰদেশত চেলিব্ৰেট কৰা হয়। অলছ' নৰ্মদা ফেষ্টিভেল, তানচেন ফেষ্টিভেল, মাণ্ডু ফেষ্টিভেল আৰ চেলিব্ৰেটেড ইন মধ্যপ্ৰদেশ। নেক্সটটো চাওক, উত্তৰাখণ্ডৰ এটা ফেমাছ ফেষ্টিভেল হৈছে ফুল ডে। ফুল ডে ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? উত্তৰাখণ্ডত। এ ট্ৰেডিশ্যনেল হাৰ্ভেষ্ট ফেষ্টিভেল ফুল ডে ইজ চেলিব্ৰেটেড ইন উত্তৰাখণ্ড। এইটো এটা হাৰ্ভেষ্ট ফেষ্টিভেল, শস্যৰ লগত জড়িত ফেষ্টিভেল হয়, খুব ইম্পৰ্টেণ্ট হয়, এটা ৰিচেণ্টলি চেলিব্ৰেট হৈ গৈছে, গতিকে আপোনালোক নোট কৰি ল'ব, খুব সম্ভাৱনা আছে এইবোৰ সোধাৰ। ঠিক আছে, লুচাৰ ফেষ্টিভেল বুলি ক'লে আমি কোনখন ষ্টেটৰ কথা ক'ব লাগিব? হিমাচল প্ৰদেশত চেলিব্ৰেট কৰা হয়। হিমাচল প্ৰদেশৰ ধৰ্মশালাত লুচাৰ ফেষ্টিভেলটো চেলিব্ৰেট কৰি গৈছে বৰ্তমান। আৰু বেংগলোৰ এটা অল্ডেষ্ট ফেষ্টিভেল হয় কি? কাৰাগা। আমাক যদি সোধে কাৰাগা ফেষ্টিভেল ইজ ৰিলেটেড টু হুইচ ষ্টেট, তেতিয়া কি ক'ব লাগিব? এনচাৰ বেংগলোৰ, কৰ্ণাটকা। নেক্সট কুৱেশ্যনটো চাওক, হু ইজ থ্ৰ'ন এজ দ্য চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰ ইন ইণ্ডিয়া? এতিয়া আমি কিছুমান এপইণ্টমেণ্টৰ বিষয়ে ডিছকাছ কৰিম, নিউলি এপইণ্টেড পাৰ্চনৰ বিষয়ে। এতিয়া নতুনকৈ চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰ হিচাপে কাক নিয়োগ কৰা হৈছিলে? সঞ্জয় কোঠাৰী। চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ বিষয়ে এটা টোকা লিখি দিছোঁ, আপোনালোকে পঢ়ি চাব।
Central Vigilance Commissioner was set up by Government of India in February 1964. ভাৰত চৰকাৰৰ দ্বাৰা এই কমিশ্যনখন কেতিয়া গঠন কৰা হৈছিল? ফেব্ৰুৱাৰী মাহৰ 1964 চনৰ ফেব্ৰুৱাৰী মাহত। অন ৰিকমেণ্ডেশ্যন অফ দ্য কমিটিখনৰ নাম কি আছিলে? কমিটি অন প্ৰিভেনশ্যন অফ কাৰাপশ্যন হেডেড বাই কোনে হেড কৰিছিলে কমিটিটো? এছ এন্থানাম টু এভইড এণ্ড গাইড চেণ্ট্ৰেল গভৰ্ণমেণ্ট এজেঞ্চিজ ইন দ্য ফিল্ড অফ ভিজিলেন্স। অৰ্থাৎ চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনখন বিশেষকৈ কিহৰ ওপৰত? কাৰাপশ্যনৰ ওপৰত। কিমান কাৰাপশ্যন হৈ আছে দেশত, কিমান বা দুৰ্নীতি হৈ আছে, ভিজিলেন্স এইবোৰৰ ওপৰত এই কমিটিখন গঠন কৰা হৈছিল। আৰু কমিটিখন হেড কোনে কৰিছিল? কে এছ এন্থানাম। আমাক ইমান দৰকাৰ নাই, আমি কি জনা উচিত? হু ইজ দ্য কাৰেণ্ট চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰ? এনচাৰ আছে সঞ্জয় কোঠাৰী। আৰু আপোনালোকক সুধিব পাৰে ফাৰ্ষ্ট CVC কোন আছিল? ফাৰ্ষ্ট চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰ অফ ইণ্ডিয়া কোন আছিল? তেওঁ হৈছে নিতৰ শ্ৰীনিবাস ৰাও। যিকোনো এটা টপিক পঢ়াৰ আগত সেই বস্তুটো ফুল অপাৰেশ্যন কৰি দিব নালাগে, তাৰ লগত ৰিলেটেড আৰু যিমান টপিক আছে সেইবোৰ উলিয়াব চাব, তেতিয়াহে মানে জেনেৰেল নলেজবোৰ আমাৰ সম্পূৰ্ণ হয় বুলি ক'ব পাৰি। আৰু এই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনখনত আপোনালোকে মন কৰিব, এজন চিফ ভিজিলেন্স কমিশ্যনাৰ থাকিব আৰু বাকী দুজন ভিজিলেন্স কমিশ্যনাৰ থাকিব। টোটেল 3জন থাকিব। এজন চিফ ভিজিলেন্স কমিশ্যনাৰ, এজন আছে সঞ্জয় কোঠাৰী, আৰু বাকী দুজন ভিজিলেন্স কমিশ্যনাৰ আছে। আপোনালোকে মোক কমেণ্ট কৰি জনাব বাকী দুজন ভিজিলেন্স কমিশ্যনাৰ নাম কি হয়। নেক্সট কুৱেশ্যনটো চাওঁ আহক। হু ইজ কাৰেণ্ট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ চিফ ইনফৰমেশ্যন কমিশ্যনাৰজন কোন? তেওঁ হৈছে বিমল জুল্কা। আৰু ফাৰ্ষ্ট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ কোন আছিল ইণ্ডিয়াত? তেওঁ আছিল ৱাজাহাত হাবিবুল্লাহ। আৰু মন কৰিব, ভাৰতত এজন কি থাকিব? চিফ ইনফৰমেশ্যন কমিশ্যনাৰ থাকিব। এজন চিফ ইনফৰমেশ্যন কমিশ্যনাৰ থাকিব। আৰু প্লাছ 10জন অনলি ইনফৰমেশ্যন কমিশ্যনাৰ থাকিব। টোটেল 11জন। এজন চিফ ইনফৰমেশ্যন কমিশ্যনাৰ, তেওঁ হ'ব বিমল জুটকা, আৰু বাকী 10জন ইনফৰমেশ্যন কমিশ্যনাৰ থাকিব। ঠিক আছে। নেক্সট সুধিছে আপোনালোকক, হু ইজ ফাইনেন্স ছেক্ৰেটেৰী অফ ইণ্ডিয়া এট প্ৰেজেণ্ট? বৰ্তমান ফাইনেন্স ছেক্ৰেটেৰী বা ৰেভিনিউ ছেক্ৰেটেৰী যিয়ে নোসোধক, এজনেই, তেওঁ হৈছে অজয় ভূষণ পাণ্ডে। ঠিক সেইদৰে তৰুণ বাজাজ কোন? আপোনালোকক যদি সোধে, তৰুণ বাজাজ তেওঁ হৈছে ইকনমিক এফেয়াৰ ছেক্ৰেটেৰী। তৰুণ বাজাজ কি? ইকনমিক এফেয়াৰ ছেক্ৰেটেৰী। আপোনালোকে নোট কৰি যাব, তৰুণ বাজাজ ইকনমিক এফেয়াৰ ছেক্ৰেটেৰী। ঠিক সেইদৰে যদি আপোনালোকক সোধে ফৰেন ছেক্ৰেটেৰী কোন? হৰ্ষবৰ্ধন সিংলা। হৰ্ষবৰ্ধন VARDHAN সিংলা SHRINGLA। তেওঁ হৈছে কোন? ফৰেন ছেক্ৰেটেৰী, বৈদেশিক সচিব, ফৰেন ছেক্ৰেটেৰী। ঠিক সেইদৰে আপোনালোকক যদি সোধে হোম ছেক্ৰেটেৰী কোন ভাৰতৰ? হোম ছেক্ৰেটেৰী হৈছে অজয় কুমাৰ ভাল্লা। BHALLA। খেলিমেলি নকৰিব, ফাইনেন্স বা ৰেভিনিউ ছেক্ৰেটেৰী অজয় ভূষণ পাণ্ডে আৰু হোম ছেক্ৰেটেৰী হৈছে অজয় কুমাৰ ভাল্লা। ঠিক সেইদৰে কেবিনেট ছেক্ৰেটেৰী বুলি কাক? বৰ্তমান কেবিনেট ছেক্ৰেটেৰীজন কোন? বৰ্তমান কোন? ৰাজীৱ গাবা। GAUBA। ৰাজীৱ গাবা আছে বৰ্তমান কেবিনেট সচিব ছেক্ৰেটেৰী। কি পালোঁ আমি? ফাইনেন্স ছেক্ৰেটেৰী
অজয় ভূষণ পাণ্ডে, ফাইনেন্স বা ৰেভিনিউ ছেক্ৰেটাৰী অজয় ভূষণ পাণ্ডে, ফৰেইন ছেক্ৰেটাৰী পাইছিলোঁ আমি হৰ্ষ বৰ্ধন সিংলা, তেনেকৈ হোম ছেক্ৰেটাৰী কি পাইছিলোঁ অজয় কুমাৰ ভাল্লা, তেনেকৈ কেবিনেট ছেক্ৰেটাৰীজন কোন ৰাজীৱ গাৰ্বা। মনত ৰাখিব, এইবোৰ খুব ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো চাওক, হুইচ কাৰেণ্ট ডাইৰেক্টৰ জেনেৰেল অফ স্পৰ্ট অথৰিটি অফ ইণ্ডিয়া, SAI স্পৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল হৈছে সন্দীপ প্ৰধান। ঠিক সেইদৰে হু হেজ বিন এপইণ্টেড এজ CEO অফ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া, ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া FSSI, যিটো শ্বৰ্ট ফৰ্ম হয়, শ্বৰ্ট ফৰ্মবোৰ মনত ৰাখিব। নতুন CEO জন এপইণ্ট কৰিছিলে জানুৱাৰী নে ফেব্ৰুৱাৰীত, তেওঁ হৈছে অৰুণ সিংঘাল। আৰু এই ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? হেডকোৱাৰ্টাৰ নিউ দিল্লী, মনত ৰাখিব, নিউ দিল্লী। আৰু ফৰ্ম হৈছিলে 2011 আগষ্টত ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াটো ফৰ্ম হৈছিলে সংগঠনটো। নেক্সট চাওঁ আহক, কাৰেণ্ট চেয়াৰমেন অফ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, যিটো আমি শ্বৰ্টত কি কওঁ নাবাৰ্ড, আপোনালোকে সকলোৱে জানে নাবাৰ্ডৰ বৰ্তমান চেয়াৰ পাৰ্চনজন হৈছে গোবিন্দ ৰাজুজু চিন্তালা। আৰু এই নাবাৰ্ড ফুল ফৰ্ম ৰাখিব আপোনাৰ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। আৰু নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ ক'ত? আমি যদি কওঁ নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ ক'ত, এই নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ আছে মুম্বাই। আৰু ফৰ্ম হৈছিল কেতিয়া? ফৰ্ম হৈছিল 12 জুলাই। ফৰ্মেশ্যন ডেটটো খুব ইম্পৰ্টেণ্ট, হয়তো বিভিন্ন এক্সামত সোধা দেখা গৈছে। 12 জুলাই 1982ত ফৰ্ম হৈছিলে। আৰু এটা কথা মনত ৰাখিব, যদি কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যনত ফৰ্ম হৈছিল বুলি আপোনালোকক যদি সোধে নাবাৰ্ড, তেতিয়া হৈছে এইটো মনত ৰাখিব শিৱৰামন কমিটি, SIVA শিৱৰামন RAMN শিৱৰামন কমিটিৰ ৰিকমেণ্ডেশ্যনত এই নেশ্যনেল বেংক ফৰ ৰুৰেল এণ্ড এগ্ৰিকালচাৰ ডেভেলপমেণ্ট ফৰ্ম হৈছিল। আজিৰ ভিডিঅ'টোত ইমানেই, বেছি ডিছকাছ নকৰোঁ। ভিডিঅ'টো কেনে লাগিলে জনাব, যদি ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু বন্ধুসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।